আপোনালোকৰ মাজত চিনাকি কৰিব বিচাৰিছোঁ আপোনালোকৰ সকলোৱে মৰমৰ ৰামুৰী আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাছতে আমি আপোনালোকৰ মাজত চিনাকি কৰি দিব ওলাইছোঁ নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সন্মানীয় আমি বিপিয়া সমষ্টি দুটা ব্লক আছে আৰু চাৰিটা জিলা পৰিষদ 19টা আঞ্চলিক পঞ্চায়ত আছে। আমি আজি প্ৰতিটো মণ্ডলত প্ৰতিটো পঞ্চায়তত কৰিছোঁ জিলা পৰিষদৰ এমপিলিপি আমি এটা কথা অনুমান কৰিছোঁ যে আমি 4টা জিলা পৰিষদৰ 4টা আমি জিকিম বুলি ভাবিছোঁ আৰু 19টা আঞ্চলিক পঞ্চায়তৰ প্ৰায় আমি 17টা 18টা জিকাৰ আমাৰ এটা আমি অনুভৱ কৰিছোঁ। যেহেতু দেখিছোঁ বিজেপি যি অপশাসন বিজেপিয়ে যি বিপিয়া সমষ্টি যি ৰাইজৰ মাজত যি মানে পঞ্চায়তৰ যি দুৰ্নীতি চলিলে 13টা মাহত বিজেপি চৰকাৰৰ পঞ্চায়ত ইলেকশ্যন পাতিব নোৱাৰা কাৰণ তেওঁলোকৰ প্ৰতিনিধিয়ে যিখিনি দুৰ্নীতি কৰিলে সেই দুৰ্নীতিৰ কাৰণে গোটেই বিপিয়া সমষ্টি বিজেপি মানে আৰু কংগ্ৰেছ দলক ভোট দিব বুলি আমি আৰু আমি গম পাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটটো আমাৰ 26ত বহুত ডাঙৰ কৰে পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তন আমি বিপিয়া সমষ্টিটো দেখা পাইছোঁ আৰু আমি বিপিয়া সমষ্টিৰ ৰাইজৰ ওপৰত আমাৰ আস্থা আছে আৰু ভৰসা আছে তেওঁলোকৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে। আমি 2026ত আমি বিপিয়া সমষ্টিত আমাৰ এজন সুযোগ্য সন্তানক আমি বিপিয়া সমষ্টি MLA কৰিম বুলি আমি ভাবিছোঁ। জাতীয় কংগ্ৰেছৰ পৰা ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক মনোনীত কৰিছে আৰু যিদিনাৰ পৰাই মই নমিনেশ্যন ছাবমিট কৰিলোঁ আৰু নমিনেশ্যনো মোৰ বৈধ হৈছে। এতিয়া মোৰ ভাগত 5খন গাঁও পঞ্চায়ত পৰিছে। 5খন গাঁও পঞ্চায়তৰ 50টা ৱাৰ্ডতে মই ব্যক্তিগতভাৱেও বহুদিনৰ পৰাই ৰাইজৰ মাজত সম্পৰ্ক কৰিছিলোঁ আৰু দলীয়ভাৱেও সম্পৰ্ক কৰিছোঁ। সম্পৰ্ক এইবাৰ বুজিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ মোহভংগ হৈছে আৰু তেওঁলোকৰ যি প্ৰশাসনমূলক ব্যৱস্থা জনসাধাৰণক অনবৰতে টোপ দি তেওঁলোকে বাৰম্বাৰ নিৰ্দিষ্ট তাৰিখৰ উপৰি তাৰিখ ঘোষণা কৰি মানুহক বিব্ৰত কৰিছে। গতিকে তেওঁলোকৰ প্ৰতি মোহভংগ হৈ এইবাৰ ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ আটাইকেইটা পঞ্চায়তে আমাক পূৰ্ণ সমৰ্থন দিছে আৰু এইবাৰ আমি জয়লাভ কৰিম বুলি দৃঢ় বিশ্বাস। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰচাৰ চলোৱা হৈছে আৰু এই প্ৰচাৰ সভাবিলাকত জনসাধাৰণৰ যি সহযোগিতা আগবঢ়াইছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খুবেই ভাল ফলাফল এটা আমি পঞ্চায়তত পাম যে তাকে আমি আশা কৰিছোঁ। আৰু আমাৰ জিলা পৰিষদ 4টাৰ ভিতৰত বিপিয়া সমষ্টি আমি একেবাৰে কমেও 3টা হ'লেও আমি যে জিকিম এইটো প্ৰায় মানে 100% চিয়ৰ হৈ গৈছে। আমাৰ 19টা AP মেম্বাৰৰ ভিতৰত আমাৰ 17-18টা MP মেম্বাৰ যে জিকিব তাৰ এটা আভাস ইতিমধ্যে আমি পাইছোঁ। বৰ্তমানলৈকে জনসাধাৰণে আমাক জনোৱা মতে পঞ্চায়তী ৰাইজখনত যে বিজেপিয়ে যি দুৰ্নীতি কৰিলে সেই দুৰ্নীতিক অফুৰাবৰ কাৰণে বিকল্প হিচাপে কংগ্ৰেছ দলকে বিপিয়াবাসীয়ে আঁকোৱালি লৈছে আৰু আমি অনাগত 2 তাৰিখে কংগ্ৰেছ দলে সকলো পৰ্যায়তে আমি জয়লাভ কৰিম বুলি আমি আশাবাদী।